তো গাইজ আজি ভেকচিন আছে। এইটো 1 নম্বৰ ভেকচিন। এইটো ভেকচিন দিব লাগিব এতিয়া। আপোনালোকে চাব কেনেকৈ ভেকচিন দিয়া হয়। এতিয়া মই উঠি কিনে আহিছোঁ, তাৰপৰা এতিয়া ভেকচিনখিনি আছে। এয়া ভেকচিন আনি থৈ দিয়া আছে, ৰ'বতে খাম। তো এইখিনি পোৱালিখিনি আৰু এইটো হৈছে ভেকচিন। এতিয়া সোমাই থৈ দিছে ভেকচিনখিনি। কেনেকৈ খোলে এতিয়া? এয়া বৰফত সোমাই থৈ দিয়া আছে ভেকচিন। দেখিছে নহয়, এইটো ফৰ্মুলা 1 ভেকচিন চাগে এইটো। তেনেকৈ ভেকচিন সোমাই থৈ দিয়া আছে এইখিনি, আৰু এতিয়া অলপ পিছত কৰা হ'ব। তো কালি মৰ্টেলিটি নাই, ৰাতি এটা হৈছিলে। এইটো ইমানে আৰু মৰ্টেলিটি নাই। তো মোৰ মতে মানে মৰ্টেলিটি হোৱাৰ মেইন কাৰণটো হৈছে এই ভালকৈ মানে টেম্পাৰেচাৰ মেনেজমেণ্টটো নহ'ল চাগে। মানে থাৰ্মোমিটাৰটো বেয়া হ'ল ফাৰ্ষ্টত। থাৰ্মোমিটাৰটো বেয়া হোৱাৰ কাৰণে এতিয়া নতুন এটা আনিবৰ কাৰণেতো অৰ্ডাৰ দিবলৈতো পূৰা 10-12 দিন ইয়াত লাগি যায়, পাই যাওঁ সিহঁতে। তো সেইকাৰণে মানে তাৰপিছত আকৌ গেছ বুটাৰ নলগালোঁ। গেছ বুটাৰ নলগোৱাৰ কাৰণেও এনেকুৱা হ'ল চাগে। তো সেনেকুৱাই হৈ গ'ল আৰু। তো গাইজ এনেকৈ ভেকচিন মাৰি থকা হৈছে। ভেকচিন এইখিনি মাৰি শেষ কৰিলোঁ, আৰু এইখিনি মাৰিবলৈ আছে। তো কেমেৰা ধৰি দিয়া মানুহ নাই ন, সেইকাৰণে মানে ভেকচিন কেনেকৈ মাৰে দেখাব পৰা নাই। মানে এইখিনি এসোপামান আছেই, চাওঁ কিমান মাৰিব পাৰোঁ। তো পিছত লগ পাম হা। তো গাইজ ভেকচিন দি ফুল কমপ্লিট হৈ গ'ল।